يوم يجمع الله الرسل فيقول ماذا أجبتم قالوا لا علم لنا إنك أنت علام الغيوب স্মৰণ কৰা যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব উম্মতৰ ফালৰ পৰা তোমালোকক কি উত্তৰ দিয়া হৈছিল তেওঁলোকে ক'ব এই বিষয়ে আমাৰ কোনো জ্ঞান নাই নিশ্চয় গায়ব সম্পৰ্কে তুমিয়ে সৰ্বজ্ঞানী إذ قال الله يا عيسى ابن مريم اذكر نعمتي عليك وعلى والدتك إذ أيدتك بروح القدس تكلم الناس في المهد وكهلا স্মৰণ কৰা যেতিয়া আল্লাহে ক'ব হে মাৰিয়ামৰ পুত্ৰ ঈসা তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলোঁ আৰু তুমি দুৰ্নাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক'ব পাৰিছিলা وإذ علمتك الكتاب والحكمة والتوراة والإنجيل وإذ تخلق من الطين كهيئة الطير بإذني فتنفخ فيها فتكون طيرا بإذني তোমাক কিতাপ মত তাওৰাত আৰু ইঞ্জিল শিক্ষা দিছিলোঁ তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমে চৰাইৰ দৰে আকৃতি গঠন কৰিছিলা আৰু তাত ফু মাৰিছিলা ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল وتبرئ الأكمه والأبرص بإذني وإذ تخرج الموتى بإذني জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিব পাৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃত ব্যক্তিক জীৱিত কৰিব পাৰিছিলা وإذ كففت بني إسرائيل عنك إذ جئتهم بالبينات فقال الذين كفروا منهم إن هذا إلا سحر مبين স্মৰণ কৰা যেতিয়া মই তোমাৰ পৰা বনী ইছৰাইলক বিৰত ৰাখিছিলোঁ যেতিয়া তুমি সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন আনিছিলা তেতিয়া সিহঁতৰ মাজৰে যিসকলে কুফৰি কৰিছিল সিহঁতে কৈছিল এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয় وإذ أوحيت إلى الحواريين أن آمنوا بي وبرسولي قالوا آمنا واشهد بأننا مسلمون আৰু স্মৰণ কৰা যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলোঁ যে তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ইমান পোষণ কৰা সিহঁতে কৈছিল আমি ইমান আনিলো আৰু তুমি সাক্ষী থাকা যে নিশ্চয় আমি মুছলিম إذ قال الحواريون يا عيسى ابن مريم هل يستطيع ربك أن ينزل علينا مائدة من السماء قال اتقوا الله إن كنتم مؤمنين স্মৰণ কৰা যেতিয়া হাৱাৰীসকলে কৈছিল হে মাৰিয়ামৰ পুত্ৰ ঈসা তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্যবস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিবলৈ সক্ষম নে তেওঁ কৈছিল তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা قالوا نريد أن نأكل منها وتطمئن قلوبنا ونعلم أن قد صدقتنا ونكون عليها من الشاهدين সিহঁতে কৈছিল আমি তাৰ পৰা খাব বিচাৰো যাতে আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰে আৰু যাতে আমি জানিব পাৰো যে তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ'ব বিচাৰো قال عيسى ابن مريم اللهم ربنا أنزل علينا مائدة من السماء تكون لنا عيدا لأولنا وآخرنا وآية منك وارزقنا وأنت خير الرازقين মাৰিয়ামৰ পুত্ৰ ঈসাই ক'লে হে আল্লাহ তুমি আমাৰ প্ৰতিপালক আমাৰ বাবে আকাশৰ পৰা দস্তৰখান অৱতীৰ্ণ কৰা এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী
লগতে পৰৱৰ্তী সকলোৰে বাবে হ'ব আনন্দ উৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন আমাক জীৱিকা দান কৰা তুমিয়েতো শ্ৰেষ্ঠ জীৱিকাদাতা قال الله إني منزلها عليكم فمن يكفر بعد منكم فإني أعذبه عذابا لا أعذبه أحدا من العالمين আল্লাহে ক'লে নিশ্চয় মই তোমালোকৰ ওপৰত সেয়া অৱতীৰ্ণ কৰিম কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফৰি কৰিলে তাক মই এনেকুৱা শাস্তি দিম যেটো শাস্তি সৃষ্টি জগতৰ আন কাকো নিদিওঁ وإذ قال الله يا عيسى ابن مريم أأنت قلت للناس اتخذوني وأمي إلهين من دون الله আৰু স্মৰণ কৰা আল্লাহে যেতিয়া ক'ব হে মাৰিয়ামৰ পুত্ৰ ঈসা তুমি মানুহক এই কথা কৈছিলা নেকি যে তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্য ৰূপে গ্ৰহণ কৰা قال سبحانك ما يكون لي أن أقول ما ليس لي بحق إن كنت قلته فقد علمته তেওঁ ক'ব তুমি মহিমান্বিত যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয় যদি মই এনেকৈ ক'লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন تعلم ما في نفسي ولا أعلم ما في نفسك إنك أنت علام الغيوب মোৰ অন্তৰৰ কথাটো তুমি জানা কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী ما قلت لهم إلا ما أمرتني به أن اعبدوا الله ربي وربكم তুমি মোক যে আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাছিলো সেইটো আছিল এই যে তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক وكنت عليهم شهيدا ما دمت فيهم فلما توفيتني كنت أنت الرقيب عليهم وأنت على كل شيء شهيد আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলো সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলো কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়ে সকলো বস্তুৰ পৰ্যবেক্ষক إن تعذبهم فإنهم عبادك إن تعذبهم فإنهم عبادك وإن تغفر لهم فإنك أنت العزيز الحكيم যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁতেতো তোমাৰেই বান্দা আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় তুমি মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় قال الله هذا يوم ينفع الصادقين صدقهم আল্লাহে ক'ব এইটোৱে হৈছে সেই দিন যিদিনা সত্যবাদীসকলৰ সত্যবাদিতাই তেওঁলোকক উপকৃত কৰিব لهم جنات تجري من تحتها الأنهار خالدين فيها أبدا رضي الله عنهم ورضوا عنه ذلك الفوز العظيم তেওঁলোকৰ বাবে আছে জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তেওঁলোকে তাত চিৰস্থায়ী হ'ব আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হ'ব আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হ'ব এইটোৱে হৈছে মহা সফলতা لله ملك السماوات والأرض وما فيهن وهو على كل شيء قدير আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আলহামদুলিল্লাহিল্লাযী খালাকাস সামাওয়াতি ওয়াল আরদ ওয়া জাআলায যুলুমাতি ওয়ান নূর থুম্মাল্লাযীনা কাফারু বিরাব্বিহিম ইয়াদিলুন সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই
যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু জ্যোতি ইয়াৰ পিছতো কাফিৰসকলে সিহঁতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰে هو الذي خلقكم من طين ثم قضى أجلا وأجل مسمى عنده ثم أنتم تمترون তেওঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা সময় নিৰ্ধাৰিত আছে যেটো কেৱল তেওঁই জানে ইয়াৰ পিছতো তোমালোক সন্দেহ কৰা وهو الله في السماوات وفي الأرض يعلم سركم وجهركم ويعلم ما تكسبون আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেওঁই আল্লাহ তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে وما تأتيهم من آية من آيات ربهم إلا كانوا عنها معرضين আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয় فقد كذبوا بالحق لما جاءهم فسوف يأتيهم أنباء ما كانوا به يستهزئون এতেকে সিহঁতৰ ওচৰলৈ যেতিয়াই সত্য আহিছে তেতিয়াই সিহঁতে তাক অস্বীকাৰ কৰিছে গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছিল তাৰ পৰিণামৰ যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰলৈ আহি পাব ألم يروا كم أهلكنا من قبلهم من قرن مكناهم في الأرض ما لم نمكن لكم সিহঁতে চোৱা নাই নে আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছো সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলো যে তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই وأرسلنا السماء عليهم مدرارا وجعلنا الأنهار تجري من تحتهم فأهلكناهم بذنوبهم وأنشأنا من بعدهم قرنا آخرين আৰু সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ বৰ্ষাইছিলো আৰু সৃষ্টি কৰিছিলো নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছো আৰু সিহঁতৰ পিছত আন এটা প্ৰজন্মক সৃষ্টি কৰিছো ولو نزلنا عليك كتابا في قرطاس فلمسوه بأيديهم لقال الذين كفروا إن هذا إلا سحر مبين আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থ অৱতীৰ্ণ কৰিলোহেঁতেন ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শ কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক'লেহেঁতেন যে এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয় وقالوا لولا أنزل عليه ملك ولو أنزلنا ملكا لقضي الأمر ثم لا ينظرون আৰু সিহঁতে কয় তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ নহয় শুনা যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে বিষয়টোৰ চূড়ান্ত ফয়ছলাই হৈ গ'লহেঁতেন তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহলহেঁতেন ولو جعلناه ملكا لجعلناه رجلا وللبسنا عليهم ما يلبسون আৰু যদি ৰাসূলক ফিৰিস্তা বনালোহেঁতেন তেন্তে তেওঁ পুৰুষ মানুহৰ আকৃতিতে প্ৰেৰণ কৰিলোহেঁতেন আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলোহেঁতেন যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে ولقد استهزئ برسل من قبلك فحاق بالذين سخروا منهم ما كانوا به يستهزئون আৰু তোমাৰ পূৰ্বে বহুত ৰাসূলক উপহাস কৰা হৈছিল ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল قل سيروا في الأرض ثم انظروا كيف كان عاقبة المكذبين কোৱা তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা তাৰ পিছত চোৱা যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল
قل لمن ما في السماوات والأرض قل لله كتب على نفسه الرحمة কোৱা আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেয়া কাৰ তুমি কোৱা আল্লাহৰেই তেওঁ দয়াক নিজৰ ওপৰত কৰ্তব্য হিচাপে লিখি লৈছে ليجمعنكم إلى يوم القيامة لا ريب فيه الذين خسروا أنفسهم فهم لا يؤمنون কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব ইয়াত কোনো সন্দেহ নাই যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ইমান নকৰিব